নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে ক্লাছ 8 আছামিজৰ অন্য এটা ক্লাছ লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এইটো ক্লাছত আমি আলোচনা কৰিম তোমালোকৰ যুগমীয়া শৰাইঘাট, তোমালোকৰ অসমীয়া পাঠ্যপুথি 2 নম্বৰ চেপ্টাৰ যুগমীয়া শৰাইঘাট। আজি যুগমীয়া শৰাইঘাটৰ বিষয়ে আমি এই ক্লাছটো আমি ডিছকাশ্যন কৰিম। গতিকে তুমি যদি ক্লাছ 8ত পঢ়ি আছা তেনেহ'লে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা, ঠিক আছে। এক নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সাময়িক, চুবুৰীয়া দেশসমূহৰ লগত যুদ্ধ বিগ্ৰহ আদিয়ে আছিল সেই সময়ৰ প্ৰধান সমস্যা। তাৰমানে অতীতত শৰাইঘাটৰ যিবিলাক সমস্যাবিলাকৰ ভিতৰত প্ৰথম সমস্যাটো হৈছে সামৰিক সমস্যা। সামৰিক শব্দটোৰ দ্বাৰা আমি কি বুজিছোঁ? ডিফেন্স, অ'কে, আৰ্মি, পুলিচ, অ'কে, মানে যিসকলে নেকি আমাৰ দেশখনক চম্ভালি থাকে, মানে ডিফেন্সৰ কথা কৈছোঁ মই। তো সেইবিলাক আছিল সৈন্য, সেনা বাহিনী, সেইবিলাক আছিল অতীতৰ শৰাইঘাটৰ সমস্যা। আৰু ইয়াৰ লগতে আগতে কি হৈছিল জানো? আগতে ইখন দেশে সিখন দেশৰ লগত যুদ্ধ বিগ্ৰহত মানে খুবেই লিপ্ত হৈ পৰিছিল, মানে দেশ জয় কৰিছিল, দেশখনত গৈ পিনে বহুত বেছি সিহঁতৰ দেশত যি ধন সোণ আছে সেইবিলাক নিজৰ দেশলৈ লুটি আনে। তো সেইবিলাকে আছিল অতীতৰ শৰাইঘাটৰ মূল সমস্যা। তো বুজি পালানে বাৰু? অ'কে, 2 নম্বৰ কুৱেশ্যনটো মন কৰা। 2 নম্বৰ কুৱেশ্যনটো হৈছে যে বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি কি? বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ কি কি? ইয়াৰ উত্তৰটোত আমি লিখিম যে বৰ্তমান শৰাইঘাটৰ সমস্যাবিলাক হৈছে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। এইকেইটা হৈছে বৰ্তমানৰ সমস্যা। অতীতৰ সমস্যা কি? অতীতৰ সমস্যা হৈছে সামৰিক সমস্যা আৰু ইয়াৰ লগতে যুদ্ধ বিগ্ৰহ সমস্যা। আৰু বৰ্তমানৰ সমস্যাবিলাক হৈছে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। অ'কে, এইকেইটা তোমালোকৰ পৰীক্ষাত আহিব পাৰে, গতিকে চাই থৈ দিবা। নেক্সটটো মন কৰা, ৰামসিংহ কোন আছিল? ৰামসিংহ ৰাজপুতসকলৰ ৰজা আছিল আৰু শৰাইঘাটৰ যুদ্ধত ৰামসিংহই মোগলসকলক প্ৰতিনিধিত্ব কৰিছিল। ৰামসিংহ কোন আছিল দেখিলা? তো ৰামসিংহৰ বিষয়ে পৰীক্ষাত আহি থাকে। তেওঁ কিয় অসমলৈ আহিছিল? ৰামসিংহ কিয় অসমলৈ আহিছিল? তেওঁ মোগলৰ হৈ অসমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছিল। মানে ৰামসিংহক সেইটো হ'ল মোগলে পঠিয়াইছিল অসমখনক আক্ৰমণ কৰিবৰ কাৰণে, নৰ্থ ইষ্টক আক্ৰমণ কৰিবৰ কাৰণে, বুজিলা? অ'কে, শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? শৰাইঘাটৰ ৰণ আহোম আৰু মোগলৰ মাজত হৈছিল। কিন্তু মোগলসকলে কিন্তু অসমত সোমাব পৰা নাছিলে। কিন্তু আমাৰ লাচিত বৰফুকনৰ পৰা আৰম্ভ কৰি যিসকল সেই সময়ৰ ডাঙৰ ডাঙৰ মহান বীৰ আছিলে তেওঁলোকে বাধা দিছিলে মোগলসকলক। শৰাইঘাটতে যুদ্ধ হৈছিল, মানে শৰাইঘাটতে বাধা দিছিলে যাতে মোগলসকলে আমাৰ দেশত আমাৰ অসমত যাতে আক্ৰমণ কৰিব নোৱাৰে, নতুবা সোমাব নোৱাৰে। লাচিতৰ অধীনত কিমান সৈন্য আছিল? লাচিতৰ অধীনত প্ৰায় 1 লাখ সৈন্য আছিল। 1 লাখ। অ'কে, নেক্সটটো হৈছে মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি? ইয়াৰ প্ৰশ্নটোৰ উত্তৰত আমি কেনেকৈ লিখিম যে মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম আছিল কোৱামিত্ৰা হাজৰিকা। এই নামবিলাক তোমালোকে মনত ৰখাই থৈ দিবা, এইবিলাক পৰীক্ষাত তোমালোকৰ মানে শ্বৰ্টকৈ আহি থাকে। মোগল সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? ইয়াৰ উত্তৰত আমি কি লিখিম? মোগল সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণ কটকীক লোৱা লগাই থৈছিল। ৰামচৰণ কটকী আহোমসকলৰ হৈ পিনে মোগলসকলৰ তাত কথা পাতিব গৈছিল। আৰু তেতিয়া বৰ ধুনীয়া মানে মোগলে জানাই মোগলৰ এটা চখ থাকে, মোগলসকলত মানে যিবিলাক মোগল চুলতান সিহঁতৰ এটা চখ থাকে, সিহঁতে চৰাই খুব ভাল পায়। চৰাইবিলাক সিহঁতে ইয়াত লৈ ফুৰে, তোমালোকে নিশ্চয় মুভিবিলাকত দেখিছে চাগে। এতিয়া সেই ৰামচৰণ কটকীয়ে যেতিয়া নেকি চৰাইটো ভাল লাগিলে যেতিয়া খুজিলে, তো এই কথাটো যেতিয়া নেকি লাচিত বৰফুকনে গম পালে, তেতিয়া সেই লাচিত বৰফুকনে সেই ৰামচৰণ কটকী কি কৈছে? লোৱা লগাই, মানে লোহাৰে মানে বান্ধি থৈছিলে। লোৱা লগাই থোৱা মানে লোহাৰে বান্ধি থোৱা। অ'কে, নেক্সটটো মন কৰা, ৰজা ৰামসিংহই বীৰ লাচিতক আফৈগুটি সহায়ত কি বুজাবলৈ গৈছিল? ইয়াৰ উত্তৰত আমি কি লিখিম? ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত নিজৰ সৈন্যৰ শক্তিৰ পৰিচয় দিব খুজিছিল, নতুবা বিচাৰিছিল, নতুবা ৰজা ৰামসিংহই বীৰ লাচিতক আফৈগুটিৰ সহায়ত নিজৰ সৈন্যৰ পৰিমাণ দেখাব বিচাৰিছিল, নতুবা নিজৰ সৈন্য শক্তিৰ পৰিচয় দিব বিচাৰিছিল। এনেকুৱা ধৰণে তোমালোকে লিখিব পাৰা। এনেকুৱা ধৰণে লিখিব পাৰা, নতুবা মই যি ধৰণে ক'লো সেই ধৰণে লিখিব পাৰা তোমালোকে। অ'কে, মানে কি কৰিছিলে সেই ৰামসিংহই এনেকুৱা এটা পাত্ৰত তাত আফৈগুটি দি পঠিয়াইছিল। মানে আফৈগুটিত যিমান আছে আফৈগুটি সিমান মানে আমাৰ সৈন্য আছে, আমাৰ ইমান শক্তি আছে, সেইটো বুজাব বিচাৰিছিল মানে ৰামসিংহই। অ'কে, লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল? তাৰপিছততো প্ৰত্যুত্তৰটো দিব লাগিব ৰামসিংহক। তেতিয়া লাচিত বৰফুকনে কি পঠিয়াইছিল জানা? বালি পঠিয়াইছিল। অ'কে, মন কৰা আনচাৰটো। লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল। বাঁহৰ চুঙা এটাত বালি 1 চুঙাকৈ পঠিয়াইছিল। তুমি গণি চোৱা বালি কিমান আছে, আমাৰ সৈন্য শক্তিও সিমান আছে, মানে বুজিলা? সেই মনোবলটো চোৱা মানে তোমালোকে, গম পাইছা? খুবেই ইণ্টাৰেষ্টিং হয় লেচনটো। তোমালোকে যদি ভাল ধৰণে পঢ়া ন, তোমালোকে আমাৰ হিষ্ট্ৰীৰ বিষয়ে বহুত গম পাবা। আমি আহোম নহয় জানো? আমি আহোম হয়। আমাৰ অতীতৰ বিষয়ে আমি কিমান প্ৰবল পৰাক্ৰমী আছিলোঁ, আমি মোগলক কেইবাৰ বাধা দিছিলোঁ, মানে অসমত
যেতিয়া সোমাবলৈ আহিছিল অসমত যেতিয়া আক্ৰমণ কৰিবলৈ আহিছিলে নহয় জানো গতিকে এই যুগমীয়া শৰাইঘাট লেচনটো তোমালোকে পঢ়িবা তোমালোকে নিজৰ ইতিহাস নিজৰ মাতৃভূমিৰ বিষয়ে তোমালোকে বুজি পাবা লাচিত বৰফুকনৰ নিচিনা যিসকল আমাৰ আমাৰ পূৰ্বপুৰুষ প্ৰবল পৰাক্ৰমী পূৰ্বপুৰুষ তেওঁলোকৰ বিষয়ে যদি তোমালোকে নাজানা ন খুবেই লাজৰ বিষয় মানে ঠিক আছে ওকে ইতিমধ্যেসকল ক্লাছত আগ নবঢ়াৰ আগতে তুমি যদি অষ্টম শ্ৰেণীৰ যিকোনো এটা বিষয়ৰ অনলাইন ক্লাছ বিচাৰি আছা অনলাইন যদি কোচিং বিচাৰি আছা তেনেহ'লে আমি তোমালোকক সহায় কৰিব পাৰিম আমি আলোচনা একাডেমী এডুকেশ্যনৰ ফালৰ পৰা তোমালোকৰ কাৰণে অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অসমীয়া ইংৰাজী হিন্দী সমাজ অধ্যয়ন বিজ্ঞান আৰু গণিত এই বিষয়কেইটাৰ তোমালোকৰ অনলাইন আমি কোচিং আনিছোঁ য'ত তোমালোকে 24/7 পঢ়িব পাৰিবা য'ত তোমালোকক আমি সম্পূৰ্ণ কুৱেশ্যন আনচাৰ য'ত তোমালোকক আমি সম্পূৰ্ণ অনলাইন পাঠদান দিম গতিকে তুমি যদি অষ্টম শ্ৰেণীত পঢ়ি আছা আৰু যদি তুমি আমাৰ ফালৰ পৰা যদি পঢ়িব বিচাৰিছা তেনেহ'লে এই হোৱাটছএপ নাম্বাৰটোত আমালৈ হোৱাটছএপ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা এই নাম্বাৰটোত আৰু ফোন কৰি তোমালোকে নিজৰ এডমিশ্যন কনফাৰ্ম কৰিব পাৰিবা গতিকে ভাইটি ভণ্টিসকল তোমালোকে যদি ঘৰতে বহি অনলাইন মাধ্যমত আমাৰ ফালৰ পৰা পঢ়ো বুলি ভাবিছা তেনেহ'লে এই নাম্বাৰটোত ফোন কৰি তোমালোকে আজিয়েই এডমিশ্যনটো কনফাৰ্ম কৰি লোৱা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম অ'কে গাইজ নেক্সট কুৱেশ্যনখিনি মন কৰা এইখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিন্তু হা এক নম্বৰটো হৈছে যে কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে নতুবা নৰিয়াৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনুৱাসকলক কি কৰিছিল কি বুলি কৈছিল লাচিত বৰফুকনদেৱে এতিয়া চোৱা ৰামসিংহ আৰু লাচিতৰ মাজত মানে যেতিয়া আক্ৰমণ নোহোৱা আগতে তেওঁলোকৰ মাজত মানে মানে ডিপ্ল'মেট থাকে ন কূটনীতিবিদ থাকে ন মানে যায় গৈ মানে কথা বতৰা পাতে যে কি আক্ৰমণ কৰিবলৈ আহিছে তোমালোকে যদি আমাক যদি ডাইৰেক্ট আমাক সোমাবলৈ দিয়া তেনেহ'লে তোমালোকক আমি কম লোকচান কৰিম এনেকুৱা ধৰণে থাকে তো কথা যুদ্ধৰে এইটো ৰামসিংহইটো বলে নোৱাৰিলেই লাচিত বৰফুকনক তাৰ পৰা গুৱাহাটীৰ যিটো গড় বনাইছিলে লাচিত বৰফুকন তথা আমাৰ আহোম আহোমসকলে সেই গড়টো ল'বলৈ চেষ্টা কৰোঁতে লাচিত বৰফুকনৰ তেতিয়া বহুত জ্বৰ হৈ আছিলে আৰু জ্বৰ হৈ থকা অৱস্থাত তেখেতে আমাৰ অসমীয়া ৰনুৱাসকলক কি বুলি কৈছিলে সেইটোকে আমাক সুধিছে বুজিলা ইয়াৰ উত্তৰটো আমি কেনেকুৱা লিখি মন কৰা লাচিত বৰফুকনে কি বুলি কৈছিল যে অসমীয়া ৰনুৱাসকল মই যুঁজিহে মৰিম লাচিত বৰফুকনক কিন্তু সেইটো সময়ত পুৰা জ্বৰ কিন্তু দেই সেইটো মনত ৰখাবা তেতিয়া লাচিত বৰফুকনে আমাৰ আহোম সৈন্যসকলক কৈছে যে কি অসমীয়া ৰনুৱাসকল মই যুঁজিহে মৰিম চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছো তাতে মোৰ শৰটো থবা নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা এইবুলি মানে লাচিত বৰফুকনে আহোম সেনাসকলক কৈছিল কেলে কৈছিল বাৰু কিয়নো সেনাসকলৰ মনোবৃত্তিটো নতুবা সেনাসকলৰ যি কনফিডেন্স সেই কনফিডেন্সটো বঢ়াবৰ কাৰণে নহয় জানো আহোমসকলৰ কিমান সৈন্য আছিল লাখৰ ওচৰা-ওচৰি সৈন্য আছিল আৰু মোগলসকলে কিমান আনিছিল বহুত বেছি সৈন্য আনিছিল মানে এজ কম্পেয়াৰ টু মোগল আহোমসকলৰ কম সৈন্য বাহিনী আছিল আৰু সেইটো সময়ত লাচিত বৰফুকন সেনাপতি আছিল আহোমৰ আৰু লাচিত বৰফুকন সেনাপতি আছিল হয় কিন্তু সেইটো সময়ত লাচিত বৰফুকনৰ গা ভাল নাছিল অ'কে তেখেতৰ জ্বৰ হৈ আছিল নৰিয়া গাৰে তেখেতে যুদ্ধ কৰিব গৈছিল নিশ্চয় তোমালোকে জানা যে দেশতকৈ মোমাই ডাঙৰ নহয় কোনে কৈছিল লাচিত বৰফুকনে কৈছিল তোমালোকে এনেকুৱা সৰু সৰু কিছুমান কনচেপ্ট তোমালোকৰ ঘৰৰ ফেমিলিৰ মা দেউতা নতুবা দাদা বাইদেউ ককা আইতাই পাঠ থকা নিশ্চয় শুনা নহয় জানো তো এইবিলাক কথা সেইবিলাকৰ লগত লিংক আছে গতিকে এইবিলাক কথা যদি জানা তোমালোকৰ ভৱিষ্যতটো ভাল হ'ব আৰু নেক্সট মন কৰা অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি বুলি কৈছিল এই অৰ্থত আমি কি লিখিম অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কৈছিল যে কি ধন্য ৰজা ধন্য মন্ত্ৰী ধন্য সেনাপতি ধন্য সেনা অকল এজন মানুহে সকলো সৈন্য চলায় কি আচৰিত মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোটা সুবিধা নাপাওঁ সেইটো সময়ত আমাৰ অসম তথা আমাৰ আহোমৰ ৰাজত্বৰ সময়ত আমাৰ অসমত মানে যিবিলাক আমাৰ প্ৰশাসনিক দিশ মানে গম পাইছা প্ৰশাসনিক দিশ মানে হৈছে চোৱা এটা ডিষ্ট্ৰিক্টত এটা ডিষ্ট্ৰিক্ট ৱাইজত কি থাকে বাৰু ডিষ্ট্ৰিক্ট ৱাইজত ডিচি থাকে হয় নাই এডিচি থাকে হয় টেক্স কালেক্টৰ থাকে তাৰপৰা গাঁও পঞ্চায়ত থাকে তাৰপৰা সেনাবাহিনী চাবৰ কাৰণে পুলিচ ষ্টেচন থাকে আউটপোষ্ট থাকে এইবিলাকে হৈছে প্ৰশাসনিক দিশটোৰ লগত জড়িত বস্তু আৰু সেইটো সময়ত আহোমসকলেও নিজৰ প্ৰশাসনিক বস্তুবিলাক খুবেই ষ্ট্ৰং কৰি ৰাখিছিলে যাতে কোনোবাই যদি ঘপককৈ আক্ৰমণো কৰে তেতিয়া যাতে আমাৰ যাতে কোনো ধৰণৰ প্ৰব্লেম নহয় বুজিলা কিয়নো সেইটো সময়ত সমস্যাবিলাকে তেনেকুৱা আছিলে সাময়িক সমস্যা ইখন দেশে আক্ৰমণ কৰাৰ সমস্যা এক নম্বৰ কুৱেশ্যনটো আমি পাই আহিছোঁ অ'কে মাইণ্ড ইট অ'কে তো তোমালোকে এই প্ৰশ্নটোৰ উত্তৰত এনেকৈ লিখিবা অ'কে নেক্সট মন কৰা কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসাঁনীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল কি বুলি ঘোষণা কৰিছিল লাচিত বৰফুকনদেৱে জানা তেখেতে কৈছিল যে কি কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসাঁনীলৈ সেৱা কৰি ঘোষণা কৰিছিল যে যুদ্ধৰ কামত পাছ হুকিলে মই এই হেন ডাঙেৰে দুডোখৰ কৰি কাটিম পাছতহে স্বৰ্গদেউক জনাম এইবুলি মানে বীৰ লাচিত বৰফুকনদেৱে কামাখ্যা
গোসানি লৈ মানে তেখেতে সেৱা কৰি থৈছিলে মানে শপত লৈ থৈছিলে যে কোনোবাই যদি যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰা মই এই হেন দাঙে দখৰ কৰি কাটিম আৰু তাৰপিছতে মই স্বৰ্গদেউক জনাম বুজিলা অলৰাইট নেক্সটটো মন কৰা বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি বুলি উপদেশ দিছিল ইয়াৰ উত্তৰত আমি কেনেকৈ লিখিম বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক এই বুলি উপদেশ দিছিল যে কি বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব ফুকনৰ কথা হোৱাটো নিশ্চয় অ'কে মানে ফুকনৰ কথা হোৱাটো নিশ্চয় মানে এনেকুৱা ধৰণে লিখিব পাৰা বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কৈছিল যে কি বৰফুকনৰ লাচিত বৰফুকনৰ কথা মানে বৰফুকন মানে লাচিত বৰফুকনদেৱৰ কথাই কোৱা গৈছে এই বৰফুকনৰ কথা শুনিলেহে আমি যুদ্ধত জয়লাভ কৰিব পাৰিম এইবুলি মানে তেখেতে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক উপদেশ দিছিল মন্তব্য কৰিছিল স্বৰ্গদেউলৈ চাই কেনে গম পালা অলৰাইট বহলাই লিখা যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলা পাতিৰ বাহিৰেও আৰু কিহৰ প্ৰয়োজন আছে বহলাই লিখা দিছ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ ইউ গাইজ এইটো তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে যুদ্ধত জয় হ'বৰ কাৰণে যুদ্ধৰ আহিলা পাতি মানে তৰোৱাল হয় নাই বন্ধুক বাহিনী এইবিলাকৰ বাহিৰেও কি কি বস্তু আমাক প্ৰয়োজন হয় উত্তৰত আমি কি লিখিম যে যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলা বাহিৰেও আন বহুতো বস্তুৰ প্ৰয়োজন হয় অকল যুদ্ধৰ সামগ্ৰীয়ে যে যুদ্ধ জয় কৰিব সেইটো কথা নহয় মানে অ'কে অকল যুদ্ধৰ সামগ্ৰীয়ে যুদ্ধ জয় কৰিব নোৱাৰি যুদ্ধৰ কাৰণে আহিলা পাতিৰ প্ৰয়োজনতকৈ অধিক প্ৰয়োজন হৈছে সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি কৰ্মনিষ্ঠতা যুদ্ধ জয়ৰ বাবে উত্ৰাবল অথচ নিশ্চিত অভিলাষ সুনিশ্চিত আঁচনি আৰু বিচক্ষণ সংগঠন যুদ্ধ জয় কৰিবৰ কাৰণে কেৱল মাত্ৰ যুদ্ধ আহিলা পাতি বন্ধুক তৰোৱাল মানে সেই সময়ত তৰোৱাল আছিলে তৰোৱাল নতুবা টোপ বৰটোপ সেইবিলাকেই যে লাগিব সেইটো কথা নহয় মানে ইয়াৰ লগতে লাগিব আমাৰ সমগ্ৰ জাতিৰ যি মনোবল সমগ্ৰ জাতিৰ জয়ৰ কাৰণে যি উত্তাপন নতুবা সমগ্ৰ জাতিৰ যি স্বাৰ্থহীন মনোবৃত্তি যে নিজৰ মা দেউতা নিজৰ ৱাইফ নিজৰ পত্নীক এৰিও যে মই যুদ্ধলৈ যাম এইটো হৈছে স্বাৰ্থহীন মনোভাৱ মানে এনেকুৱা যদি স্বাৰ্থহীন মনোভাৱ থাকে তেতিয়াহে এটা জাতিয়ে জয়লাভ কৰিব পাৰে আৰু সেইটো সময়ত অকল যে পুৰুষসকলেই যে যুদ্ধ কৰিবলৈ গৈছিল শৰাইঘাটৰ যুদ্ধত সেইটো কথা নহয় সেইটো সময়ত মহিলা পুৰুষ মহিলা সকলোৱে মিলি গৈছিল গম পাইছা তো এইটোৱেই এইখিনি তোমালোকে যিখিনি লিখিছা ন এইখিনি কথাকে যদি তোমালোকে লিখা ধুনীয়াকৈ তোমালোকৰ পৰীক্ষাত নম্বৰ পাই যাবা একে মানে চেম টু চেম লিখিব পাৰা তোমালোকে ইয়াত যি ধৰণে আছে অ'কে অলৰাইট নেক্সটটো মন কৰা সেনাপতি কোৱামিদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা হাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা এইটো তোমালোকৰ 5 মাৰ্কছৰ পৰীক্ষাত আহে গতিকে ইয়াৰ উত্তৰ কেনেকৈ লিখিবা মন কৰা শৰাইঘাটৰ যুদ্ধত কোৱামিদ্ধা হাজৰিকা নামে এজন অসমীয়া সেনাপতি আছিল আৰু তেওঁ ব্ৰহ্মপুত্ৰত নাৱত উঠি মোগল সৈন্যৰ লগত যুদ্ধ কৰিছিল মোগল সৈন্যই কোৱামিদ্ধা হাজৰিকাক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে গম পাইছা যেতিয়া নেকি কোৱামিদ্ধা হাজৰিকা নাম চোৱা মই বুজাই দিছোঁ ষ্টৰিটো কোৱামিদ্ধা হাজৰিকা নামৰ এজন সেনাপতি আছিল অ'কে তেখেতে ব্ৰহ্মপুত্ৰ নদীৰ মাজত মোগলৰ সৈতে যুদ্ধ কৰি আছিল তাৰপিছত কি হ'ল তাৰপিছত কোৱামিদ্ধা হাজৰিকাক মোগলসকলে ধৰিলে অ'কে ধৰাৰ পৰৱৰ্তী পৰ্যায়ত মোগলসকল পুৰা ফূৰ্তি লাগিছে ফূৰ্তি লগাৰ পৰৱৰ্তী পৰ্যায়ত ক'লে যে কি তুমি নাচা তুমি তোমাক এতিয়া আমি ধৰিলোঁ গতিকে তুমি নাচা তেতিয়া কোৱামিদ্ধা হাজৰিকাই ক'লে যে কি কোৱামিদ্ধাৰ নাওখন চাৰিওপিনে মোগল সেনাৰ নাও কোৱামিদ্ধা হাজৰিকা যিখন নাওখনৰ চাৰিওফালে মোগল সেনা মানে এনেকৈ ঘূৰণীয়া হৈ পিনে এনেকৈ মানে তেখেতক ধৰি ৰাখিছে মানে যাবলৈ দিয়া নাই অ'কে কোৱামিদ্ধা হাজৰিকাই ক'লে যে কি মই নাচিম কিন্তু ঢোল মৃদং খঞ্জুৰি নাই হাইলাইট কৰি থৈ দি আছে মন কৰা এই ৱৰ্ডটো তোমালোকে ইউজ কৰিব লাগিব কিন্তু হা কোৱামিদ্ধা হাজৰিকাই ক'লে যে কি মই নাচিম কিন্তু ইয়াত ঢোল মৃদং খঞ্জুৰি একোকে নাই দেখোন তোমালোকে হাত চাপৰি মাৰা তেতিয়া মোগল সৈন্যবোৰে কি কৰিলে নাৱৰ বঠাৰ পৰা হাত এৰি পিনে হাত চাপৰি মাৰিবলৈ লাগিলে গম পাইছা তাৰপিছত কোৱামিদ্ধা হাজৰিকাই নিজৰ নাও বৈঠাক টিপ দিলে আৰু নাৱৰ মূৰ অসমীয়া নাৱৰ পিনে তুৰাবলৈ হাজৰিকাৰ নাচনৰ চেও দেখি মোগল সৈন্য মচন্দল হ'ল আৰু সেই চেগতে কোৱামিদ্ধাৰ নাওখন মূৰ তিয়াই হাউট কৰে আঁতৰি গ'ল আৰু মোগল সেনাই বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যা যোগাৰ কৰোঁতেই হাজৰিকাৰ নাও গৈ নিজৰ ঠাই পালেগৈ আৰু এনে কৌশল কৰি কোৱামিদ্ধা হাজৰিকাই মোগল সৈন্যৰ মাজৰ পৰা আহিবলৈ সক্ষম হৈছিল বুজিলা তো যেতিয়া নেকি ক'লে যে কি তোমাক নাচিবলৈ যেতিয়া নেকি ক'লে যে তুমি নাচা এইবুলি মোগল সৈন্যসকলে ক'লে তেতিয়া ক'লে যে কি মই নাচিম কিন্তু ঢোল মৃদং খঞ্জুৰি একোকে নাই গতিকে মই কেনেকৈ নাচিম তেতিয়া মোগল সৈন্যই কি কৰিলে মোগল সৈন্যই নিজৰ বঠাডালৰ পৰা হাত এৰি পিনে হাত চুৰি মাৰিবলৈ লাগিলে আৰু যেতিয়া হাত চুৰি মাৰিবলৈ লাগিলে তেতিয়া কি হ'ল তেতিয়া কোৱামিদ্ধা হাজৰিকাই নিজৰ যিজন বৈঠা মৰা যিখন নাও বৈছা মানে যিজনে নাও চলায় তেখেতক তাক ক'লে যে কি এখন মুৰুৱা এনেকৈ নিজৰ ফালে মুৰুৱা তাৰপিছত সেই নাচনত মানে সেই মোগলসকল মচগুল গৈ থাকোঁতেই সেই কোৱামিদ্ধা হাজৰিকাই নাও গৈ পিনে নিজৰ জেগা পালেগৈ মানে বুজিলা মানে যা যোগাৰ কৰোঁতে নিজৰ ঠাই পালেগৈ মানে সেইটোকে থাকে ইয়াত কোৱা গৈছে বুজিলা অ'কে
তো এই ষ্টৰিটো মনত ৰখাই থৈ দিবা পৰীক্ষা যদি আহে এনেকৈ লিখি দিবা নম্বৰ পৰা যাবা একদম চিম্পল হয় শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে শৰাইঘাটৰ যুদ্ধত যে আমাৰ আহোমসকল জিকিল কিয় জিকিল তাৰ মূল কাৰণটো কি শৰাইঘাটৰ ৰণত অসমৰ বিজয় মূলতে আছিল সুনিশ্চিত আঁচনি সৈন্যসকলৰ বিচক্ষণ সংগঠন শৃংখলামূলক আয়োজন সুদৃঢ় নিয়মানুবৰ্তিতা বিপদত ধৈৰ্য সংকটত নিৰ্ভীকতা দুৰ্নীতি দমন আৰু দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মনিয়োগ স্বাৰ্থত্যাগ আৰু আত্মকণ্ডল নোহোৱা কৰা আদি আৰু এনেবোৰ কথাৰ বাবে শৰাইঘাটৰ যুদ্ধত অসমৰ নতুবা আহোমসকলৰ জয় হৈছিল এতিয়া চোৱা এই যিবিলাক শব্দ দেখিছা যে সুনিশ্চিত আঁচনি সেইটো সময়ত তোমালোকে যদি তোমালোকৰ জ্যেষ্ঠ যদি কোনোবা জনা শুনা মানুহক যদি শুনা তেতিয়াহ'লে গম পাবা সেইটো সময়ত পাইক প্ৰথা আছিল পাইক প্ৰথা মানে গম পাইছা মানে পাইক প্ৰথা এনেকুৱা এটা পাইক প্ৰথা বিষয়ে এইটো ভিতৰত আমি সিমান এটা আলোচনা নকৰোঁ এইটো ক্লাছত কিন্তু পাইক প্ৰথা পৰা আৰম্ভ কৰি পিনে বিভিন্ন ধৰণৰ ছিষ্টেম আছিলে মানে যাতে মানুহবিলাকে যাতে সুনিশ্চিতভাৱে যাতে কাম কৰিব পাৰে গম পাইছা সেই যিবিলাক শৃংখলামূলক আয়োজন নতুবা সুনিশ্চিত যিবিলাক আঁচনি অ'কে সেইবিলাকৰ কাৰণে আহোমসকলৰ জয় হৈছিল যদি কোনো ধৰণৰ প্লেনিঙে নাথাকিলে হয় তেনেহ'লেতো অভিয়াছলি জয় নহয় ন গতিকে কথাটো বুজি পাইছা নেক্সটটো মন কৰা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা অগ্নি সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণেৰে বিখ্যাত খুবেই ইম্পৰ্টেণ্ট হয় অগ্নি সৰ্প আৰু প্ৰলোভন অগ্নি মানে কি জুই সৰ্প মানে কি সাপ আৰু প্ৰলোভন মানে কি লোভ অ'কে এই তিনিটা সমানে বিখ্যাত বুলি কৈছে এতিয়া চোৱা কথাফাকি আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট দত্ত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটোৰ পৰা তুলি লোৱা হৈছে আৰু জুই সাপ আৰু প্ৰলোভন এই তিনিটাক একেধৰণে বিখ্যাত বুলি কিয় কোৱা হৈছে কাৰণ তিনিওটাই সাংঘাতিক ধৰণৰ অনিষ্ট কৰিব পাৰে জুই ফিৰিঙনিৰ পৰা খাণ্ডৱ বন দাহ হোৱাৰ কথা শাস্ত্ৰত উল্লেখ আছে যে কি ফিৰিঙনিৰ পৰা খাণ্ডৱ দাহ হয় তোমালোকে নিশ্চয় এই ফাঁকি শব্দ কেতিয়াবা নহয় কেতিয়াবা কৰবাত শুনিছা নহয় জানো জুই ফিৰিঙনিৰ পৰা খাণ্ডৱ দাহ হয় এইটো শুনিছা তোমালোকে সেইদৰে সাপো একেধৰণে বিখ্যাত ফেটি সাপ আৰু 6 আঙুলীয়া খন্তীয়া সাপ দুইটাই প্ৰাণহানি কৰিব পাৰে সাপে খুলিলেতো মানে জীয়াই নাথাকে নহয় জানো এতিয়া বাৰু আজিকালি বিভিন্ন ধৰণৰ টেকন'লজি আহি গ'ল কিন্তু কথাষাৰত মানে এটা অন্তৰ্নিহিত ভাৱ আছে সেই ভাৱটো বুজিবলৈকে তোমালোকক কৈছে আৰু সেই একেধৰণে প্ৰলোভন যে লোভ সেইধৰণে প্ৰলোভনেও মানুহৰ নিজৰ আৰু সমাজৰ অশেষ অন্যায় কৰিব পাৰে আৰু প্ৰলোভন সৰ্প এবাৰ যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হোৱাটো ধুৰুপ আৰু প্ৰলোভনত পৰি মানুহে গোপন তথ্য প্ৰকাশ কৰিব পাৰে ফলস্বৰূপে শত্ৰুপক্ষই অন্যায় কৰাত সহায়ক হয় আৰু সেয়ে কোৱা হয় যে কি অগ্নি সৰ্প আৰু প্ৰলোভন এইকেইটা একেধৰণেৰে বিখ্যাত এই তিনিটা একেধৰণে বিখ্যাত বুজিলা তো প্ৰলোভন মানে কি মানে তোমালোকে নিশ্চয় ফিল্মবিলাকত দেখাই আছেগে যে পইচা দি দিয়ে পইচা দিয়াৰ পিছত মুখখন খুলি দিয়ে অ'কে নিজৰ যিবিলাক চিক্ৰেট কথাবিলাক বেলেগক কৈ দিয়ে পইচা দি দিয়াৰ কাৰণে সেইটো যে প্ৰলোভন আল্টিমেটলি প্ৰলোভনত পৰিয়েতো কৰে ন নহয় জানো অ'কে তো আই থিংক তোমালোকে ক্লাছটো ভাল পালা বাকী এই যিখিনি তোমালোকে কুৱেশ্যন দেখিছা এই যিখিনি লং কুৱেশ্যন এই লং কুৱেশ্যনবিলাক তোমালোকে ইয়াৰ পৰা টুকি কৰোঁ বুলি ক'লে পাৰা যদি তোমালোকে কুৱেশ্যন আনচাৰ বেংকখন ডাউনলোড কৰি ল'ম বুলি ভাবা ডাউনলোড কৰিব পৰা লিংক ডেছক্ৰিপশ্যনত পাই যাবা ভাইটি ভণ্টিসকল আজিৰ ক্লাছটোত ইমানখিনিয়ে আছিলে আৰু তোমালোকৰ যিখিনি বাকী থাকি যোৱা লং কুৱেশ্যনবিলাক তোমালোকে যদি বিচৰা আলোচনা কৰিবৰ কাৰণে আমাৰ লগত তেনেহ'লে এই ফোন নম্বৰটো তোমালোকে ফোন কৰা আৰু আমাৰ একাডেমীত তোমালোকে এডমিশ্যনটো লৈ ল'ব পাৰা য'ত আমি তোমালোকৰ সম্পূৰ্ণ চিলেবাছখন পঢ়াই দিয়াৰ লগতে তোমালোকৰ পৰীক্ষাৰ বাবে তোমালোকক আমি সম্পূৰ্ণ 100% তোমালোকক আমি প্ৰিপেয়াৰ অৰ্থাৎ প্ৰস্তুত কৰাই দিম অ'কে গতিকে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ যদি ভাল পালা এটা লাইক কৰিবা আৰু যদি স্কুলৰ হোৱাটছএপ গ্ৰুপত ক্লাছটো শ্বেয়াৰ কৰা নাই এতিয়ালৈকে প্লিজ শ্বেয়াৰ কৰি দিবা অ'কে বাই বাই ভণ্টিসকল ক্লাছত আগ নবঢ়াৰ আগতে তুমি যদি অষ্টম শ্ৰেণীৰ যিকোনো এটা বিষয়ৰ অনলাইন ক্লাছ বিচাৰি আছা অনলাইন যদি কোচিং বিচাৰি আছা তেনেহ'লে আমি তোমালোকক সহায় কৰিব পাৰিম আমি আলোচনা একাডেমী এডুকেশ্যনৰ ফালৰ পৰা তোমালোকৰ কাৰণে অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অসমীয়া ইংৰাজী হিন্দী সমাজ অধ্যয়ন বিজ্ঞান আৰু গণিত এই বিষয়কেইটাৰ তোমালোকৰ অনলাইন আমি কোচিং আনিছোঁ য'ত তোমালোকে 24/7 পঢ়িব পাৰিবা য'ত তোমালোকক আমি সম্পূৰ্ণ কুৱেশ্যন আনচাৰ য'ত তোমালোকক আমি সম্পূৰ্ণ অনলাইন পাঠদান দিম গতিকে তুমি যদি অষ্টম শ্ৰেণীত পঢ়ি আছা আৰু যদি তুমি আমাৰ ফালৰ পৰা যদি পঢ়িব বিচাৰিছা তেনেহ'লে এই হোৱাটছএপ নাম্বাৰটোত আমালৈ হোৱাটছএপ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা এই নাম্বাৰটোত আৰু ফোন কৰি তোমালোকে নিজৰ এডমিশ্যন কনফাৰ্ম কৰিব পাৰিবা গতিকে ভাইটি ভণ্টিসকল তোমালোকে যদি ঘৰতে বহি অনলাইন মাধ্যমত আমাৰ ফালৰ পৰা পঢ়োঁ বুলি ভাবিছা তেনেহ'লে এই নাম্বাৰটোত ফোন কৰি তোমালোকে আজিয়েই এডমিশ্যনটো কনফাৰ্ম কৰি লোৱা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম